সংক্ৰমণ মহিলাৰ নেতৃত্বত বিটিচি চৰকাৰ আৰম্ভ হ'ল দ্বিতীয় ইনিংছ VCDC গঠন প্ৰক্ৰিয়া। সমষ্টিয়ে চলিছে VCDC গঠনৰ ব্যাপক কুচকাৱাজ। একোটা VCDC 10-15 জনকৈ নেতা কৰ্মীৰ মাজত VCDC চেয়াৰমেন হোৱাৰ গুণাগাথা। VCDC চেয়াৰমেন গঠনৰ বাছনি প্ৰক্ৰিয়াত EM আৰু MCLে VCDC ৱাই ল'ব পাৰে ছাৰ্ভে ৰিপৰ্ট। ইতিমধ্যে ৩৬ নং হৰিশিঙা সমষ্টিৰ মাজৰ চোৱা VCDCত লৈ একাংশ সমৰ্থকে কোনে কাৰ পক্ষত দিলে মতামত শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। ৰবীন দাসক ভাবিছোঁ। কিয় ভাবিছে? সি অলপ আগৰ পৰা ভাল কাম কৰিছে, এতিয়া আশা কৰিছোঁ যে কৰবাৰ পাৰে কি জানো। আশা কৰিছোঁ ৰবীন দাসক চেয়াৰমেনটো দিবাৰ কাৰণে দেয় যদি তো ভাল লাগব। আমাৰ অনুৰোধ কৰিছোঁ এইটো। চেয়াৰমেন তেখেত এই ৰবীন দাস তেখেত আগৰ পৰাই চেয়াৰমেন হৈ আছে, আগতেও আছিল প্ৰাক্তন চেয়াৰমেন। তেওঁ আজি 5 বছৰ ধৰি চেয়াৰমেন হৈছিল। আকৌ যেতিয়া তেওঁলোকৰ চৰকাৰখন গুচি গ'ল তেতিয়া তেওঁ বহি গ'ল। এতিয়া আকৌ তেওঁলোকৰ চৰকাৰ আহিলে, অহাৰ পিছত অৱশ্যে মোৰ পক্ষৰ ফালৰ পৰা তেওঁ বেয়া নহয়। এই বয়সীয়াল মানুহ হিচাপে তেওঁ ভাল, আগে পিছেও তেওঁ চেয়াৰমেনৰ হেৰি কৰি আছে, গতিকে তেওঁ বেয়া নহয়, ভাল। মই বেয়া নবোলো, তেওঁলোকৰ চৰকাৰখন ভাল। তাৰপিছত এতিয়া তেওঁলোকৰ চৰকাৰ অহাৰ পিছত আমিও তেওঁলোকৰ চৰকাৰৰে মানুহ, আৰু তেওঁলোকে যাতে চৰকাৰ হিচাপে যিখিনি সা সুবিধা আগতে কৰিছিল এতিয়াও কৰিব বুলি মোৰ আশা। আৰু তেখেতক আমি কোনো ক্ষেত্ৰত বেয়া বুলি ক'ব নোৱাৰোঁ। গতিকে মই আৰু এইখিনিয়ে আৰু। ৰবীন দাস ছাৰে ইমান বিগত বছৰত চলাই গৈছিলে, তেওঁতো বেয়া কৰা নাই, ভালেই কৰি গৈছে। গতিকে তেওঁক দিলে বেয়া নহয়, আমাৰ হিচাপত ভালেই পাওঁ। আৰু দেখা শুনাই সকলোৰ লগতে মিলা জিলা আমাৰ ইয়াতে আহি থাকে বা আগতেও কৰি গৈছে। সেইকাৰণে সদ্যহতে আমি ভালে বুলি ক'ব বিচাৰোঁ। মানুহৰ লগত মিলা প্ৰীতি যিকোনো মাতে কথাই, সেইকাৰণে আমি ভাল বুলি ভাবো। এটা উপযুক্ত মানুহ পাব পাৰা, ঠিক তেনেকুৱা আৰু। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।